জটিল ৰোগত আক্ৰান্ত হৈ সহায় বিচাৰি আবেদন হৃদয়বান ৰাইজলৈ। সাংবাদিকৰ কেমেৰাৰ আগত জটিল ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ পত্নীয়ে কান্দি কান্দি সহায় বিচাৰিলে ৰাইজলৈ। মোৰাজাৰ অঞ্চলৰ এগৰাকী ব্যক্তি জটিল ৰোগত আক্ৰান্ত হৈ ২-৩ মাহৰ পৰা ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰি বিচনাত চটফটাই থাকিবলগীয়া হৈছে। ব্যক্তিজনৰ নাম নুৰ উদ্দিন। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নুৰ উদ্দিন। নুৰ উদ্দিন বেমাৰত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালৰ লোকে বহু দুখ কষ্টত জীৱন কটাবলগীয়া হৈছে। অসহায় পৰিয়ালটোৱে নুৰ উদ্দিনৰ অপাৰেশ্যন কৰিবলৈ নাই হাতত পৰ্যাপ্ত ধন। জটিল ৰোগত আক্ৰান্ত হোৱা নুৰৰ পৰিয়ালটো এতিয়া অসহায় হৈ চৰকাৰৰ লগতেই সহায় বিচাৰিছে আন বহুকেইজন ব্যক্তিক। যদি কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে এয়াৰটেল পেমেণ্ট বেংক একাউণ্টৰ নম্বৰ হৈছে 6990199891 আৰু IFC কোড AIRP 00000001, ফোনপে নম্বৰ 6909199891ত হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব পাৰিব। বড় হওয়া শুয়াই পড়ছে বাবা, যা পয়সা করি আসছিল আগে দায়দারও করিয়া, এখন আর আমরা রসিদ তো নাই রেবা, খাইতাম পারিয়া না। যা পারো রেবা দেশের বাপ বাইরে 1 টাকা পারো 2 টাকা পারো সহায় করো রেবা, আমরা বেমারির বালা করবার যে খান দেও রেবা। আমরা একারে নিরুপায় গেছি রেবা, আমরা কোনো সহায় নাই। আপনারা কাছে খইয়া রে বা এই গরিব মানুষ নিরীহ মানুষ বা তার ঘর দরজা কিচ্ছু নাই, বাড়ি ঘরও নাই, আর ফুরতা মুরতা লইয়া বড় ফাঁসিছে। আর আসসালামু আলাইকুম। যে আমরা গাঁৱৰ মানুষেরা একদম নিরুপায় মানুষ, মানে তখন তারা ডিমাপুর কাজ কাম করে খায়। বর্তমানে অবস্থা অলপ খারাপ হয়েছে, তারা মানে দোয়াই করার অবস্থা পাতি একদম নাই। যেটা আসলো দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।